মানকাসর কংগ্রেস জিন্দাবাদ 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 রকিবুল হোসেন জিন্দাবাদ 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 ডক্টর মতিয়ার রহমান মন্ডল জিন্দাবাদ 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 ডক্টর মতিয়ার রহমান মন্ডল জিন্দাবাদ 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 রকিবুল হোসেন জিন্দাবাদ 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 রকিবুল হোসেন জিন্দাবাদ জিন্দাবাদ ডক্টর মতিউর রহমান মন্ডল স্থাপন নামে প্রস্তাব করেন। আমার মাজত উপস্থিত প্ৰাক্তন আৰু সকলোৱে আপোনালোকে হাত চাপৰি জনাই তেখেতক সম্বৰ্ধনা জনাব। ইয়াৰ পিছত আমাৰ সকলোৰে পৰিচিত উদূৰ ৰূপহীহাট সমষ্টিৰ আমাৰ মাজত দুজনকৈ বিজেপিৰ সভাপতি আছে। আমাৰ বাপ্পি চাহাবাক সম্বৰ্ধনা জনোৱাৰ কাৰণে মই ঠেকামাৰী ব্লক কংগ্ৰেছৰ সভাপতি ডাঙৰ যেটো গ্যাপ পোৱা যায় এই গ্যাপ সময়খিনি কোনো ক্যান্ডিডেটে মই কোনোদিনে দেখা নাই যে কোনো ক্যান্ডিডেটে আহি পেলাই ৰাইজৰ লগত দেখা কৰে। আপোনালোকে দেখা পাইছে নেকি? আৰু আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে নিৰ্বাচনত মই ইয়াত কেইবাদিনো আছিলোঁ আৰু এই যিকেইদিন মই আছিলোঁ ৰাজ্যত বেলেগ এটা ৰাজ্যৰ থকা ৰাস্তা তেওঁ আজি তোমাৰ ভিতৰত কাম কৰাৰ স্বীকৃতি। এই কৰ্মী সভাৰ সভাপতি আমাৰ সকলোৰে শ্ৰদ্ধাৰ জিলা কংগ্ৰেছৰ সভাপতি প্ৰাক্তন বিধায়ক গোটেই সমষ্টিটোৰ অতি পৰিচিত হোৱা মোৰ বন্ধু মোৰ ভাতৃ তেওঁলোকে মোক পৰামৰ্শ দিছিল যে মানকাছাৰ ইমান দূৰ হাত ছিঙি মাৰি ইমান দূৰ আজি ৰাতি ৰাতিয়ে গুচি যাম। এইকেইদিন মানে খুব ঘূৰিলোঁ নহয় দেখিছেনে আপোনালোকৰ তেওঁলোকৰ পচে ভাবিছিল যে ভাগৰি যাম ভাগৰিছোঁ যাম এতিয়া আমি বহুত ভাগৰা মানুহ তেওঁলোক গুচি গৈছোঁ। কিন্তু মানকাছাৰলৈ আহি কঁকালৰ বিষটো বাঢ়িব লাগে। আপোনালোকক দেখি মোৰ কঁকালৰ বিষ ভাল তাৰমানে কঁকালৰ বিষ ভালকৈ এবাৰ হাঁহি ভালকৈ কথাবিলাক ক'লে আমাৰ মাজত থকা সকলো বেমাৰ আজাৰ নাইকিয়া হৈ যায়। আপোনাক এটা কথা দিওঁ যে দুবাৰকৈ আহিব অন্তত মই দুবাৰ মই একেবাৰে কমকৈ হ'লেও 3বাৰকৈ যাম। এই চিন্তাধাৰাৰে আপোনালোকৰ ওচৰলৈ আহিছোঁ। বাকী কথাবিলাক খুচুৰা কথাবিলাক কম পাতিম আমি। গতিকে আপোনালোকে নদী ভাঙা কথাবিলাকতো আমাৰ নদী ভাঙাৰ কথাটো যেতিয়া মই সুধিলোঁ যে গৰাখহনীয়াৰ সমস্যাটো আপোনাৰ কোন কোন নদীৰে কৰিছে মই জানিব লাগিব। আকৌ মই যেতিয়া ছিজন গ্ৰামলৈ আহিলোঁ তেওঁলোকে ক'লে আমাৰ দেখিছোঁ যে ইয়াৰ দুটা ব্লক কংগ্ৰেছে আমাক দিব লাগিব 3টা প্ৰধান সমস্যাৰ কাম। গৰাখহনীয়া আপোনালোকে কেনেকৈ এই গৰাখহনীয়া এটা ঠাইত কৰিলে হ'ব জানো? গোটেই কথাখিনি মোক আপোনালোকে লিখিতভাৱে দিয়ক যে ক'ত কেনেকৈ ক'ত কি কৰিলে আমাৰ হ'ব। এইটো নহয় যে ইমান দিন নোহোৱা কাম এটা মই যাদু মাৰি শেষ কৰি দিম, সেইটো নহয়। কিন্তু এইটো কথাও ঠিক যে চেষ্টাটো আপোনালোকে বুজিব পাৰিব। এইফালে যোৱা এনেকৈ যোৱা জানিব যাব লাগিব। কিন্তু টেকনিকেল মানুহ আহি কেনেকৈ আমাৰ মানুহে কি কয় পাৰ্কো পাইন দিলে বেয়া পায় কেতিয়া আগৰ মতন চকীয়া নাই নেকি?